গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2025 মাৰ্চ মাহৰ 30 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 16 তাৰিখ। আজি তিথি প্ৰতিপদ, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:20 আৰু সূৰ্য অস্ত যাব 5:35। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে মাদক দ্ৰব্যৰ পৰা দূৰত থাকক, কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হ'ব। পাৰ্কত ঘূৰি ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব, যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে। আপোনাৰ জীৱনসংগীৰ লগত কথা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক। যেতিয়া আপোনাৰ ওচৰত অধিক খালী সময় থাকিব, তেতিয়া ঋণাত্মক চিন্তাক লৈ অধিক চিন্তিত নহ'ব। ধনাত্মক কিতাপ পঢ়ক, মনোৰঞ্জক চিনেমা চাওক অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰক। সম্পৰ্কসমূহ আমাৰ জীৱনত এটা ডাঙৰ ভূমিকা পালন কৰে, সেয়ে যিমান সম্ভৱ সম্বন্ধবোৰ ভালকৈ ৰখাৰ চেষ্টা কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে পইচা আৰু সেই বিষয়ে সমস্যা আপোনাৰ হতাশাৰ কাৰণ হ'ব পাৰে। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হ'ব। বেলেগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপোনাৰ জীৱনসংগী আজি ওচৰ চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে। নিজৰ কথাসমূহত গুৰুত্ব পাব পাৰে কাৰণে আজি আপুনি মনৰোচক কথা ক'ব পাৰে। মোৰ উপদেশ আপোনালৈ এইয়ে যে এনেকুৱা নকৰিব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰে আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। খৰচ বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বহুত বস্তু প্ৰদান কৰিব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰৰ বয়োজ্যেষ্ঠজনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা খোৱাদহে পোৱা যায়, এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব। হালধীয়া ভাত বনাই দুখীয়া মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। পুৰণি বন্ধু সহায়কাৰী আৰু সহযোগী বুলি প্ৰমাণিত হ'ব। আপোনাৰ প্ৰেমৰ এই সম্বন্ধত যেন এক যাদু আছে। ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। আজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে। যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰক। তামৰ খাৰু পিন্ধিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলক খেলা ধূলাই আকৰ্ষিত কৰিব আৰু
ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱাৰ আৰম্ভ হ'ব। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত, কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। খালী সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ হোৱা নাই। দৈনন্দিন প্ৰয়োজনসমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। খোৱা-বোৱা চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয়বস্তু ইয়াৰ কাৰণ হ'ব পাৰে। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ অটুট স্থিতিৰ বাবে শান্ত মনে নিয়মিতভাৱে ওমৰ 28 বাৰ উচ্চাৰণ কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব। আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হ'ব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্বেও আপুনি তেখেতক উপস্থিতি অনুভৱ কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেলি থাকিব পাৰে অথবা জিম যাব পাৰে। আজি দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। সময়ৰ ভালকৈ ব্যতীত কৰিবলৈ আপুনি টিভি চাই অধিক সময় নষ্ট কৰিব পাৰে। সেইবাবে আপুনি আপোনাৰ চকুৰ বহুত ভালকৈ যত্ন ল'ব পাৰে। চাউল অথবা ৰূপ মাৰ পৰা নিজৰ ওচৰত ৰাখিলে আপোনাৰ আৰ্থিক উন্নতিত সহায় হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতিত বাধা দিছে। এই সময় তাৰ পৰা ওলাই অহাৰ। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক, বিশেষকৈ সিহঁতৰ লগত যোনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। নিজৰ নিকটতম লোকক নজনোৱাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে। ঘৰত এনেই পৰি থকা বাচনখিনিত কাঁহৰ টুকুৰা এটা ৰাখিলে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলৰ আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহৰ মনত দুখ পাব পাৰে, আনকি ঘনিষ্ঠ বন্ধু বনোৱাত আঘাত পাব পাৰে। আপোনাৰ প্ৰিয়জনে আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও বহুত পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হ'ব পাৰে। আপুনি যদি সঠিক সময়ত পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে। জীৱনৰ সোৱাদ অকল সোৱাদবৰা খোৱাতহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানা খাব পাৰিব। পিতৃৰ কথা মানি চলক। এনে কৰিলে এটা শান্তিময় আৰু সমৃদ্ধিশালী পাৰিবাৰিক জীৱন পাব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰ যৌৱনৰ ৰহস্য এইটোৱে হয়। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। ঘৰত ভালকৈ চলি থাকিবলৈ সকলোৰে লগত মিলিজুলি কাম কৰক।
আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। আজি এনেকুৱা দিন যিদিনা ঘড়ীৰ কাঁইটডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাত পৰি থাকিব। কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতাও অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে ৰূপ অলপ বাচমতি চাউলৰ লগত ঘৰৰ লকাৰত থৈ দিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। সন্তানৰ পৰা পোৱা খবৰে আপোনাক দিন ভাল কৰি তুলিব পাৰে। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব। এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। জীৱনৰ আনন্দ ল'বৰ বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে তেন্তে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। আপোনাৰ কোনোবা বন্ধুই আজি আপোনাৰ খুবেই প্ৰশংসা কৰিব পাৰে। মটীয়া ৰঙৰ গাই গৰুক ঘেঁহু, বাজৰা আৰু গুড় খোৱালে পাৰিবাৰিক সুখ শান্তি বাহাল থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভৰ সম্ভাৱনা আছে। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খং কৰিব পাৰে। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আজি আপোনাৰ জীৱনসংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। বিনা কাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব, এইটোৱে আপোনাৰ বাবে ভাল। জীৱনসংগীক সুখী কৰি ৰাখিবৰ বাবে আপোনাৰ দেউতাক আৰু শিক্ষকক ৰঙা আৰু মেৰুন ৰঙৰ বস্ত্ৰ উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাসেই আপোনাৰ হিৰ'ইজম। যেতিয়া আপুনি যুঁজ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। ৰোমাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোঁতে বিফল হ'ব। এই ৰাশিৰ জাতকসকলৰ নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব। আজি যদি আপোনাৰ কাম বেছি নাই তেন্তে আপুনি ঘৰৰ বস্তু মেৰামতি কৰাত সময় দিব পাৰে। বাৰ্লি, মূলা আৰু ক'লা সৰিয়হৰ দান কোনোবা খুজি লোৱা লোকক কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।